হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনাক সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'টো হ'ল যে যিসকলে এই আঁচনিখনত আবেদন কৰিছে সেইসকলৰ বেংক একাউণ্টত 10,000 কোটি টকা লাভ কৰিব। তো এইটো ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই ঘোষণা কৰিছে। যিসকলে এই আঁচনিখনত আবেদন কৰিছে সেইসকলৰ একাউণ্টত 10,000 কোটি টকা লাভ কৰিব। তো কি আঁচনি, কোনটো আঁচনিত আবেদন কৰিলে আপোনালোকে 10,000 টকাটো লাভ কৰিব, কোনটো আঁচনিত হয়তো আপোনালোকে হয়তো আবেদন কৰিছে। তো কি আঁচনি সকলো ডিটেইলছ মই আপোনালোকক জনাই দি আছোঁ। তো আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব, কিয়নো এনেকুৱা আঁচনিৰ বিষয়ৰ ভিডিঅ' মই সদায় আপলোড কৰি থাকোঁ। যদিহে আপোনালোকে সবৰ প্ৰথম চাব বিচাৰে বা আপোনালোকে সবৰ প্ৰথম এপ্লাই কৰিব বিচাৰে তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই সকলোৱে জানিব পাৰে কোনটো আঁচনিত আবেদন কৰিলে 10,000 টকা লাভ কৰিব বা কোনটো আঁচনিত 10,000 টকা দি আছে, সকলোৱে যাতে জানিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আঁচনিখনৰ নাম হ'ল PM জন ধন যোজনা। তো PM জন ধন যোজনা 2025। যিসকলে PM জন ধন যোজনাখনত আবেদন কৰিছে সেইসকলৰ বেংক একাউণ্টত 10,000 কোটি টকা লাভ কৰিব। ইয়াতে কোৱা হৈছে চৰকাৰে ঘোষণা কৰিলে সকলো একাউণ্টধাৰীৰ বাবে 10,000 ক্ৰেডিট যোগ্যতা পৰীক্ষা কৰক। তো আপোনালোকে পাবনে নাই সেই যোগ্যতাটো আপোনালোকে পৰীক্ষা কৰক, আপোনালোকে চাই লওক আপোনালোকে পাবনে নাই। তো ইয়াতে স্পষ্ট জনাই দিছে, চৰকাৰৰ ফালৰ পৰা এইটো ঘোষণা কৰা হৈছে। ইয়াতে কোৱা হৈছে চৰকাৰে ঘোষণা কৰিলে সকলো একাউণ্টধাৰীৰ বাবে 10,000 ক্ৰেডিট যোগ্যতা পৰীক্ষা কৰক। তো এতিয়া আপোনালোকে চাওক, ইয়াতে কোৱা হৈছে PM জন ধন যোজনা 2025। ভাৰত চৰকাৰে PM জন ধন যোজনা 2025ৰ অধীনত নতুন আৰ্থিক সাহায্য আপডেট প্ৰৱৰ্তন কৰিছে, য'ত যোগ্য একাউণ্টধাৰীক 10,000 প্ৰত্যক্ষ ক্ৰেডিট প্ৰদান কৰা হৈছে। এই পদক্ষেপ দেশজুৰি কৌতূহলৰ সৃষ্টি কৰিছে, কাৰণ লাখ লাখ লোকে নিজৰ একাউণ্টে এই সুবিধাৰ বাবে যোগ্যতা অৰ্জন কৰিছে নে নাই সেইটো পৰীক্ষা কৰি আছে। কম আয়ৰ পৰিয়াল আৰু দৈনিক মজুৰি আদায় কৰা লোকসকলক সহায় কৰিবলৈ ডিজাইন কৰা এই ক্ৰেডিটৰ লক্ষ্য হৈছে আৰ্থিক শিথিলতা উন্নত কৰাৰ লগতে বৃদ্ধি পোৱা ঘৰুৱা খৰচ লাঘৱ কৰা। ইতিমধ্যে এই ঘোষণা ছ'চিয়েল প্লেটফৰ্ম আৰু বেংকিং পৰ্টেলত ট্ৰেণ্ডিং হৈ আছে। তো আপোনালোকে নিশ্চয় গম পায়। তো যদি আপোনালোকে এই PM জন ধন যোজনাখনত আবেদন কৰিছে তো আপোনালোকে লাভ কৰিব 10,000 টকা। তো আপোনালোকে নিশ্চয় গম পালে। তো ইয়াৰ পিছত চাওক, ইয়াতে আপোনালোকে এই ক্ৰেডিটৰ আঁৰৰ উদ্দেশ্য, ইয়াতে কোৱা হৈছে এই ক্ৰেডিটৰ আঁৰৰ উদ্দেশ্য 10,000 ক্ৰেডিটৰ মূল উদ্দেশ্য হৈছে মুদ্ৰাস্ফীতি, চিকিৎসা বিল আৰু অভাৱনীয় আয়ৰ প্ৰত্যাহ্বানৰ সৈতে যুঁজি থকা নাগৰিকসকলক তৎক্ষণাত সহায় প্ৰদান কৰা। জনধন একাউণ্টসমূহ মূলতঃ কম আয়ৰ গোটসমূহে ব্যৱহাৰ কৰাৰ বাবে এই পদক্ষেপ আৰ্থিক প্ৰৱেশ পলম নকৰাকৈ সঠিক হিতাধিকাৰীসকলৰ ওচৰলৈ যোৱাটো নিশ্চিত কৰে। চৰকাৰে গেলামালৰ সামগ্ৰী, ইউটিলিটি পেমেণ্ট আৰু স্কুলৰ খৰচ দৰে জৰুৰী প্ৰয়োজনীয়তাসমূহ সমৰ্থন কৰিবলৈ এই পদলীৰ গঠন কৰিছে। এই আঁচনিখনে আৰ্থিক অন্তৰ্ভুক্তিক শক্তিশালী কৰে, সময়মতে চৰকাৰী সমৰ্থিত সহায়ৰ ওপৰত নিৰ্ভৰশীল লাখ লাখ লোকক শক্তিশালী কৰে। তো আপোনালোকে নিশ্চয় বুজি পালে। তাৰপিছত ইয়াতে কোৱা হৈছে কোনে আবেদন কৰিব পাৰে। এই আঁচনিখনত কোনে আবেদন কৰিব পাৰে বা যিসকলে অলৰেডি আবেদন কৰিছে তো সেইসকলে পাবনে নাই আপোনালোকে জানিব পাৰিব। তো ইয়াতে কোৱা হৈছে 10,000 ক্ৰেডিটৰ বাবে যোগ্যতা নিৰ্ভৰ কৰে সম্পূৰ্ণ আপডেট কৰা KYCৰ সৈতে সক্ৰিয় PM জন ধন যোজনা একাউণ্ট থকাৰ ওপৰত। OTP ভেৰিফিকেশ্যনৰ বাবে একাউণ্টটো আধাৰ আৰু পঞ্জীয়নভুক্ত মোবাইল নম্বৰ সৈতে লিংক হ'ব লাগিব। ইয়াতে কি কোৱা হৈছে, তো আপোনাৰ আধাৰ কাৰ্ডখন লিংক হ'ব লাগিব। ইয়াতে কোৱা হৈছে OTP ভেৰিফিকেশ্যনৰ বাবে একাউণ্টটো আধাৰ আৰু পঞ্জীয়নভুক্ত মোবাইল নম্বৰ সৈতে লিংক হ'ব লাগিব। তেতিয়াহে আপোনালোকে ইয়াতে KYCটো আপোনালোকে কমপ্লিট কৰিব পাৰিব, তেতিয়াহে আপোনালোকে টকাটো লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। মহিলা হিতাধিকাৰী, গ্ৰাম্য পৰিয়াল আৰু ইতিমধ্যে চৰকাৰী সহায় লাভ কৰা ব্যক্তিসকলক অগ্ৰাধিকাৰ দিয়া হ'ব পাৰে। 2024 চনৰ ডিচেম্বৰৰ পূৰ্বে খোলা একাউণ্টসমূহ স্বয়ংক্ৰিয়ভাৱে বিবেচনা কৰা হয়, কিন্তু নতুনকৈ খোলা একাউণ্টসমূহ সম্পূৰ্ণ পৰীক্ষণৰ প্ৰয়োজন। ইয়াতে কোৱা হৈছে নিয়মীয়া লেনদেন বজাই ৰাখিলে দ্ৰুত অনুমোদন আৰু মসৃণ ক্ৰেডিট প্ৰক্ৰিয়াকৰণৰ সম্ভাৱনা বৃদ্ধি পায়। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত ইয়াতে কোৱা হৈছে সহজ অনলাইন এপ্লিকেশ্যন।
তো সহজতে আপোনালোকে কেনেকৈ এপ্লাই কৰিব যদি আপোনালোকে এতিয়ালৈকে জনধন যোজনাখনত আবেদন কৰা নাই তো কেনেকৈ কৰিব ইয়াৰ প্ৰচেছটো ইয়াতে দিয়া হৈছে তো চাই ইয়াতে আপোনালোকে অনলাইন আবেদন প্ৰক্ৰিয়াটো সকলো জনধন ব্যৱহাৰীৰ বাবে দ্ৰুত আৰু সুলভভাৱে ডিজাইন কৰা হৈছে একাউণ্টধাৰীয়ে তেওঁলোকৰ বেংকৰ অফিচিয়েল পৰ্টেল বা মোবাইল বেংকিং এপত গৈ তেওঁলোকৰ পঞ্জীয়নভুক্ত নম্বৰ ব্যৱহাৰ কৰি লগ ইন কৰিব পাৰে আৰু জনধন ক্ৰেডিট অংশ খুলিব পাৰে আধাৰ আৰু একাউণ্টৰ সবিশেষ প্ৰৱেশ কৰাৰ পিছত সিস্টেমে তৎক্ষণাৎ সেইবোৰ পৰীক্ষা কৰে সফল আবেদনকাৰীয়ে SMS নিশ্চিতকৰণ লাভ কৰে আৰু অনুমোদিত ক্ৰেডিটসমূহ অধিসূচিত পৰ্যায়ৰ ভিতৰত বেংক একাউণ্টত প্ৰতিলিপি হ'ব পাৰে এই ডিজিটেল প্ৰক্ৰিয়া সৰ্বাধিক স্বচ্ছতা নিশ্চিত কৰে তো আপোনালোকে নিশ্চয় গম পালে যদি আপোনালোকে আবেদন কৰিব বিচাৰে নতুনকৈ তো আপোনালোকে আবেদনো কৰিব পাৰিব আৰু যিসকলে অলৰেডি আবেদন কৰিছে তো সেইসকলৰ বেংক একাউণ্টত 10,000 কোটি টকা ক্ৰেডিট হ'ব তো আপোনালোকে নিশ্চয় গম পালে তো ইয়াৰ পিছত চাগেতে আপোনালোকে তো আবেদন কৰাৰ সময়ত কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সেইটো আপোনালোকে জানি লওক যিসকলে নতুনকৈ আবেদন কৰিব ইয়াতে কোৱা হৈছে প্ৰয়োজনীয় নথিপত্ৰ তালিকা আবেদনকাৰীয়ে আধাৰ কাৰ্ড পেন কাৰ্ড যদি উপলব্ধ আৰু আপডেট কৰাৰ বেংক পাছবুককে ধৰি অত্যাৱশ্যকীয় নথিপত্ৰ সাজু কৰি ৰাখিব লাগিব KYC অনুসৰণ বাধ্যতামূলক গতিকে পৰিচয় আৰু ঠিকনাৰ প্ৰমাণ বেংকৰ ৰেকৰ্ডৰ সৈতে হুবাহু মিল থাকিব লাগিব ইয়াতে কি কোৱা হৈছে পৰিচয় পত্ৰ আৰু ঠিকনা প্ৰমাণ পত্ৰ যিটো আছে সেইটো আপোনাৰ বেংকৰ ৰেকৰ্ডৰ সৈতে হুবাহু সেম হ'ব লাগিব তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব ব্যৱহাৰকাৰীয়ে OTP পৰীক্ষণৰ বাবেও নিজৰ পঞ্জীয়নভুক্ত মোবাইল নম্বৰ দিব লাগিব বেংকে অতিৰিক্ত নথিপত্ৰ বিচাৰিব পাৰে যদিহে ৰেকৰ্ডত অমিল দেখা যায় নথিপত্ৰৰ স্পষ্ট স্কেন বা ফটোগ্ৰাফ ৰখাই মকিন্ন অনলাইন পৰীক্ষণ নিশ্চিত কৰাত সহায় কৰে সঠিক নথিপত্ৰৰ অনুমোদন যথেষ্ট দ্ৰুত কৰে তো আপোনালোকে নিশ্চয় গম পালে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব ইয়াৰ পিছত চাগেতে কোৱা হৈছে টকা কেতিয়া আহিব টকা আপোনালোকে কেতিয়া লাভ কৰিব ইয়াতে আপোনাক দিয়া হৈছে তো চাগেতে আপোনালোকে টকা কেতিয়া আহিব নিয়মীয়াকৈ ঋণ বিতৰণ সুনিশ্চিত কৰিবলৈ চৰকাৰে পৰ্যায়ক্ৰমে বদলিৰ পৰিকল্পনা কৰিছে বুলি জানিব পৰা গৈছে প্ৰথম পৰ্যায়ত মহিলা হিতাধিকাৰী গ্ৰাম্য পৰিয়াল আৰু আঁচনিৰ অধীনত ইতিমধ্যে পৰীক্ষা কৰা অগ্ৰাধিকাৰ একাউণ্টধাৰীসকল অন্তৰ্ভুক্ত হ'ব পাৰে পৰৱৰ্তী পৰ্যায়ত পৰীক্ষণ সম্পূৰ্ণ হোৱাৰ পিছত বাকী যোগ্য ব্যৱহাৰকাৰীসকলক সামৰি লোৱা হ'ব হিতাধিকাৰীসকলে মোবাইল বেংকিং এপত SMS সতৰ্কবাণীৰ জৰিয়তে বা তেওঁলোকৰ পাছবুকত থকা বিবৃতি পৰীক্ষা কৰি তেওঁলোকৰ ক্ৰেডিটৰ অৱস্থা অনুসৰণ কৰিব পাৰে বেংক প্ৰচেছিং গতি আৰু পৰীক্ষণ লোডৰ ওপৰত ভিত্তি কৰি সময়সীমা ভিন্ন হ'ব পাৰে তো আপোনালোকে নিশ্চয় গম পালে কেতিয়া আপোনাৰ টকা সোমাব তো ইয়াৰ পিছত এই ক্ৰেডিট কাৰ্ডখন এই আঁচনিখনৰ সুবিধা আপোনালোকে চাওক ইয়াতে কোৱা হৈছে ক্ৰেডিটৰ সুবিধাসমূহ চাই ইয়াতে আপোনাক দিয়া হৈছে তো আপোনালোকে কি কি সুবিধা পাব তো ইয়াতে কোৱা হৈছে 10,000 সহায়ৰ পৰিমাণে জীৱন যাপনৰ ব্যয় বৃদ্ধিৰ সময়ত ব্যৱহাৰিক সকাহ প্ৰদান কৰে পৰিয়ালসমূহে উচ্চতর সুতৰ ঋণৰ পথ বাছি নলোৱাকৈয়ে গেলামালৰ সামগ্ৰী চিকিৎসাৰ প্ৰয়োজনীয়তা শিক্ষকৰ শিক্ষা বা জৰুৰীকালীন খৰচৰ বাবে এই ধনৰাশি ব্যৱহাৰ কৰিব পাৰে জনধনৰ কাঠামোই মধ্যভোগী অবিহনে স্বচ্ছতা আৰু দ্ৰুত বদলি নিশ্চিত কৰে এই সমৰ্থনে ভিত্তিত অন্তৰ্ভুক্তিক শক্তিশালী কৰাৰ লগতে অধিক পৰিয়ালক সক্ৰিয় পৰীক্ষণ বেংক একাউণ্ট বজাই ৰাখিবলৈ প্ৰেৰণ যোগায় এই আঁচনিখন গ্ৰাম্য নাগৰিকসকলৰ মাজত ডিজিটেল বেংকিং ব্যৱহাৰক বৃদ্ধি কৰে বিত্তীয় সেৱাৰ নিৰবিচ্ছিন্ন সুবিধা নিশ্চিত কৰে তো আপোনালোকে নিশ্চয় গম পালে কি সুবিধা আপোনালোকে লাভ কৰিব তো কোনোবাই যদি PM জনধন যোজনাখনত আবেদন কৰিব বিচাৰে তো আপোনালোকে আবেদন কৰিব পাৰিব আবেদন চলি আছে তো আপোনালোকে আবেদন কৰিব পাৰিব তো যদি আপোনালোকক ভিডিঅ' লাগে আবেদনৰ যদি ভিডিঅ' লাগে তো আপোনালোকে কমেন্ট কৰি জনাব মই ভিডিঅ' বনাই আপোনালোকক জনাই দিম কেনেকৈ আপোনালোকে আবেদন কৰিব এতিয়া কথা হ'ল আপোনালোকে যিসকলে অলৰেডি আবেদন কৰিছে সেইসকলৰ একাউণ্টত 10,000 কোটি টকা লাভ কৰিব আৰু যিসকলে আবেদন কৰিব বিচাৰে সেইসকলো আবেদন কৰিব পাৰিব আবেদন কৰাৰ পিছত আপোনালোকে 10,000 টকাটো লাভ কৰিব তো দেৰি নকৰিব সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব তো আপোনালোকে নিশ্চয় গম পালে তো আজিৰ ভিডিঅ'ত ইমানেই আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই
PM জনধন যোজনাখনত যিসকলে আবেদন কৰিছে সেইসকলে 10,000 টকা লাভ কৰিব আৰু যিসকলে PM জনধন যোজনাখনত আবেদন কৰা নাই সেইসকলে আবেদন কৰিব পাৰে। সকলোৱে যাতে জানিব পাৰে। ধন্যবাদ।